নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আমাৰ চেনেলৰ অন্যটা ক্লাছলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছত আমি আলোচনা কৰিম তোমালোকৰ অসমৰ ভূগোল নামৰ যেটো সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ আছে এই পাঠটোৰ তোমালোকৰ পাঠ ভিত্তিক প্ৰশ্ন উত্তৰখিনি সম্পৰ্কে গতিকে যদি তুমি এজন ক্লাছ 9 ৰ ষ্টুডেন্ট হয় তেনহলে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আজি এই ক্লাছটো তোমালোকক বহুখিনি ক্ষেত্ৰত সহায় কৰিব এক নম্বৰ কোৱেশ্চনটো মন কৰা এক নম্বৰ কোৱেশ্চনটো আমাক সুধিছে অসমৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি অসমৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা বাৰু ইয়াৰ উত্তৰটো আমি এনেকুৱা ধৰণে লিখিম যে কি অসমৰ ভূ-প্ৰকৃতিক প্ৰধানকৈ 4টা ভাগত ভাগ কৰিব পাৰি আৰু হেকিটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা কাৰ্বি মালভূমি আৰু বৰাইল আৰু দক্ষিণ পৰ্বতৰাশি আমি অসমৰ যি ভূ-প্ৰাকৃতিক গঠনত গঠনক আমি এনেকুৱা ধৰণে 4টা ভাগত আমি ভাগ কৰিব পাৰো 2 নম্বৰ কোৱেশ্চনটো হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা আৰু কি কি ইয়াৰ উত্তৰ আমি কেনেকৈ লিখিম ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা হৈছে উত্তৰ পাদদেশ অঞ্চল তাৰ পৰা হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ-চাপৰি অঞ্চল আৰু দক্ষিণৰ পাদদেশ অঞ্চল এইকেইটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-প্ৰাকৃতিক অঞ্চল ওকে মানে এইবিলাকক মানুহে ভাগ কৰি লৈছে মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে 4খনকৈ প্ৰধান উপনৈৰ নাম লিখা আমি জানো ব্ৰহ্মপুত্ৰখন হৈছে আমাৰ অসমৰ মাজত থকা নদী নহয় জানো মূল নৈ ব্ৰহ্মপুত্ৰ এটা ব্ৰহ্মপুত্ৰৰ উপনৈ কেইখনৰ নাম কি কি মানে উত্তৰ আৰু দক্ষিণ এই দুটা ফালে থকা উত্তৰ ফালে কি কি ব্ৰহ্মপুত্ৰৰ উপনৈ আছে আৰু দক্ষিণ ফালে কি কি আছে হেতুকে আমাক সুধিছে প্ৰশ্নটোত বহুতে মানে বুজি নাপায় এই প্ৰশ্নৰ উত্তৰত ওকে উত্তৰ আমি কেনেকৈ লিখিম ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 4খন উপনৈ হৈছে সোৱণশিৰি ৰঙা নদী বুৰৈ আৰু বৰগাং এতিয়া এই 4খন হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উত্তৰ ফালৰ উপনৈ হয় অৰ্থাৎ হে নদীখনৰ পৰা পানী আহি পিনে ব্ৰহ্মপুত্ৰত পৰেহি উত্তৰ ফালৰ পৰা নহয় জানো এটা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ কেইখন হৈছে বুঢ়ীদিহিং দিচাং দিখৌ আৰু জাজি মানে প্ৰধান নৈ ঠিক আছে দক্ষিণ পাৰৰ প্ৰধান নৈ হৈছে বুঢ়ীদিহিং দিচাং দিখৌ আৰু জাজি নেক্সট কোৱেশ্চনটো হৈছে ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটো চমুকৈ লিখা নতুবা ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা এনেকুৱা ধৰণে আমাৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এতিয়া তোমালোকে উত্তৰত কেনেকৈ লিখিবা যে ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলকে বুজায় ইয়াৰ উত্তৰ পাৰৰ সমভূমি অঞ্চলটো উত্তৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে নেক্সট পেৰাগ্ৰাফত আমি লিখিম ব্ৰহ্মপুত্ৰৰ দুপাৰৰ সমভূমি অঞ্চলটো ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ অসংখ্য উপনৈয়ে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা শিল বালি বোকাৰ গেট জমা হৈ সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু এই সমভূমিতে খেতি বাতিৰ বাবে উপযোগী নতুবা এই সমভূমিতে অসমৰ প্ৰায়বিলাক শস্যৰ খেতি কৰা হয় ইয়াত জনবসতি ঘন আৰু যাতায়াত ব্যৱস্থা উন্নত এতিয়া নদীবিলাকৰ যিবিলাক মানে নদীয়ে যিবিলাক আমি সমভূমি অঞ্চল সৃষ্টি কৰে বুলি আমি যে কৈছো তাৰ মানে চোৱা নদীয়ে কেৱল মাত্ৰ পানীয়ে লৈ নানে মানে গম পাইছানে নদীয়ে সেই পানীত বিভিন্ন ধৰণৰ বোকা বিভিন্ন ধৰণৰ বালি বিভিন্ন ধৰণৰ গেদ এইবিলাক আনে আৰু নদীয়ে কি কৰে সেইবিলাক আনোতে কোনোবা এডোখৰ ঠাইত সেইখিনিক মানে মানে ৰখি যায় আৰু ৰখি পিনে মানে সেইডোখৰত এটা অঞ্চল গঠিত হৈ উঠে আৰু সেই তেনেকুৱা ধৰণৰ অঞ্চলবিলাক মানে বিশেষকৈ কৃষি কৰ্মৰ কাৰণে খেতি বাতিৰ কাৰণে উপযোগী হয় বুজি পালা ওকে ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9 ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেচন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা ওকে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম বুজি পালা ওকে উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অংশত গড়ে প্ৰায় 30 কিলোমিটাৰ বহল আৰু উজনি অংশত গড়ে প্ৰায় 10 কিলোমিটাৰ বহল আনহাতে দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো মেঘালয়ৰ মালভূমিৰ বিস্তৃতৰ বাবে কামৰূপ গোৱালপাৰা আৰু ধুবুৰী জিলাত গড় হিচাপে কেৱল মাত্ৰ 5 কিলোমিটাৰহে বহল উত্তৰ পাৰৰ দৰে দক্ষিণ পাৰৰ সমভূমি অঞ্চলতো জনবসতি ঘন হাৰুৱা ভূমিৰ বাবে ইয়াত খেতি বাতি ভাল হয় আৰু ইয়াত যাতায়াত ব্যৱস্থা উন্নত
তাৰমানে ভাইটি ভণ্টিসকল যিবিলাক মাটি সাৰুৱা হয় সেই সাৰুৱা মাটিৰ কিনাৰতে দাঁতি কাষৰীয়া অঞ্চলত বিশেষকৈ মানুহে খেতি পথাৰ কৰিবৰ কাৰণে আগবাঢ়ে নহয় জানো যদি মাটিখিনি সাৰুৱা হয় তেতিয়াহে মানুহে যাব মাটি সাৰুৱা হ'লেহে মানুহে তাত থাকিব যাব খেতি কৰিব যাব ঠিক তেনেকৈ যাওঁতে মানে একোটা অঞ্চল গঢ় লৈ উঠে সেই নিৰ্দিষ্ট সেই ঠাইডোখৰত অ'কে আৰু ইয়াৰ লগতে তাত যাতায়াতৰ ব্যৱস্থাও উন্নত হৈ যায় বিভিন্ন ধৰণৰ মাল বস্তু কঢ়িয়াবৰ কাৰণে অ'কে কমিউনিকেশ্যনৰ কাৰণে অ'কে নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া উত্তৰত আমি কেনেকৈ লিখিম এফালে মন কৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱাৰ অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায় এতিয়া ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চল বুলি ক'লে আমি কাক বুজো ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায় এই প্লাৱনভূমি অৱশ্যে সকলো ঠাইতে সমান নহয় ব্ৰহ্মপুত্ৰৰ পাৰত ঠায়ে ঠায়ে অৱস্থিত ঠিলা আৰু নদীৰ পাৰত গেট জমা হৈ সৃষ্টি হোৱা তটবান্ধৰ বাবে কিছুমান ঠাইত প্লাৱনভূমিৰ প্ৰখৰ হ্ৰাস হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে আনহাতে দক্ষিণ পাৰৰ মালভূমি তুলনামূলকভাৱে ঠেক ব্ৰহ্মপুত্ৰ নদীৰ খুঁটিপুৰৰ সামৰি ইয়াৰ মাজৰ চৰ চাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয় অ'কে তো এইটো প্ৰশ্নৰ উত্তৰত বুজিবলগীয়া আছে তোমালোকে ভূগোলখন চাবা তোমালোকে জিঅ'গ্ৰাফি কিতাপ এখন কিনি ল'বা এখন মানচিত্ৰ কিনি ল'বা অ'কে সেই কিতাপখনতে তোমালোকে এইবিলাক এনেকৈ চিহ্ন হোৱা দেখিবলৈ পাবা অ'কে আমি তোমালোকে যদি এইবিলাক কণ্টেণ্ট এক্সেছ কৰিব বিচৰা ন তেনেহ'লে তোমালোকে আমাৰ পেইড কোৰ্চটো লৈ ল'বা ডেছক্ৰিপশ্যনত লিংক দিয়া আছে অ'কে ইউটিউবত মানে ইমান কষ্ট কৰি দিবলৈ অলপ দিগদাৰ হৈ যায় মানে অ'কে তোমালোকৰ কাৰণে আমি ডাঙৰ ডিজিটেল বৰ্ডত ক্লাছ কৰি তোমালোকৰ কাৰণে পেইড ক্লাছবিলাক বনাই থৈ দি আছে তোমালোকে ডেছক্ৰিপশ্যন চাবা তাতে তোমালোকে লিংক পাই যাবা যদি এটা তোমালোকৰ ব্ৰডাৰ এটা যদি আণ্ডাৰষ্টেণ্ডিং লাগে মাজুলীৰ ভৌগোলিক অৱস্থান আৰু ইয়াৰ সৃষ্টিৰ সম্পৰ্কে লিখা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ পৰীক্ষাত আহি থাকে মানে মাজুলীৰ ভৌগোলিক অৱস্থান মাজুলী ক'ত অৱস্থিত আৰু ইয়াৰ সৃষ্টিৰ সম্পৰ্কে লিখা তোমালোকে জানাই বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৱে হৈছে মাজুলী অ'কে আৰু আটাইতকৈ সৰু নদী দ্বীপটোৰ নাম হৈছে উমানন্দ দুইটা অসমতে আছে অ'কে এতিয়া সেই মাজুলী কেনেকৈ সৃষ্টি হৈছে এইটো এটা তোমালোকে নিজে হ'লে ছাবকনচিয়াছলি বা কনচিয়াছলি গম পাইছা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বুলি ইয়াৰ উত্তৰত আমি কেনেকৈ লিখিম মন কৰা ব্ৰহ্মপুত্ৰ নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন পৰিবহন আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ বাবে ই স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে ব্ৰহ্মপুত্ৰ নদীখন বহুত বিশাল হয় ঠিক আছে ব্ৰহ্মপুত্ৰ নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন মানে ব্ৰহ্মপুত্ৰ নদীত যে পানী যায় সেই পানীয়ে মাত্ৰ পানীয়ে কঢ়িয়াই নিনিয়ে গম পাইছে নদীয়ে মাত্ৰ পানীয়ে কঢ়িয়াই নিনিয়ে সেই নদীৰ পানীৰ সোঁতত মানে বিভিন্ন ধৰণৰ ইটা নহয় শিল বালি এইবিলাক আৰু বিভিন্ন ধৰণৰ গেট এইবিলাক মানে সেই পানীয়ে লৈ যায় খান্দি নিয়ে মানে বুজি পাইছা অ'কে আৰু এইটো কাৰণে মানে কি হয় ব্ৰহ্মপুত্ৰৰ নদীখনৰ যি গতিয়ে মানে স্বাভাৱিকতে নিজৰ গতিপথ নদীখনে সলাই থাকে তোমালোকে মন কৰিবাচোন তোমালোকৰ ঘৰৰ কিনাৰতো যদি কিবা নদী আছে নদীবিলাক যদি এবছৰ এইফালে গৈ আছে 2-3 বছৰ পাছত চাবা নদীখনে বেলেগ এটা পথ লৈ ল'লে নহয় জানো অ'কে ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জ্বলন্ত সমস্যাৰ ৰূপে পৰিগণিত হৈছে ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া মানে গম পাইছা নদীৰ গৰাটো খহি গৈ থাকে যে সেই নদীৰ গৰাখহনীয়াৰ কথা কোৱা হৈছে আৰু অসমৰ যি জ্বলন্ত সমস্যা বানপানী এই সমস্যাটোৰ কথা কোৱা গৈছে মানে ব্ৰহ্মপুত্ৰ নদীখনে সৃষ্টি কৰা গৰাখহনীয়া আৰু বানপানী অসমৰ জ্বলন্ত সমস্যাৰ ৰূপে পৰিগণিত হৈছে নদীখনৰ বুকুত প্ৰায় 600ৰো অধিক সৰু বৰ আকাৰৰ বালিচৰ আছে এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অৰ্ধস্থায়ী আৰু বেছিভাগেই অস্থায়ী ব্ৰহ্মপুত্ৰ নদীখন এনেকুৱা নহয় যে কি সাগৰৰ নিচিনা অ'কে ব্ৰহ্মপুত্ৰ নদীখনৰ মাজ অংশত বিভিন্ন ধৰণৰ ডাঙৰ বালিচৰ আছে বালিচৰ মানে গম পাইছা মানে তাত নদীয়ে যিবিলাক বালি কঢ়িয়াই আনে শিল বালি কঢ়িয়াই আনে সেই শিল বালিখিনিক মানে এডোখৰ ঠাইত থুপ খুৱাই মানে এটা বালিচৰ সৃষ্টি কৰি পেলাই আৰু তাৰে কিছুমান অস্থায়ী আৰু কিছুমান স্থায়ী মানে কি যিবিলাক মানে নেকি একেবাৰে পাৰ্মানেণ্ট হৈ গ'ল গম পাইছা আৰু কিছুমান অস্থায়ী মানে কি সেইবিলাক মানে ধৰক এই বছৰ আছে নেক্সট বছৰ আকৌ সেই পানী সেইখিনি নাইকিয়া কৰি নিব গম পাইছা নিশ্চয় ধৰিব পাৰিছা বুজি পাইছা যদি বুজি পাইছা এটা লাইক কৰি দিবা অ'কে নদীৰ বুকুত চলি থকা খনন পৰিবহন আৰু অৱক্ষেপণ প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱ এই চৰবোৰৰ আকাৰ
আকৃতি আৰু অৱস্থানৰ সলনি হৈ থাকে মানে ব্ৰহ্মপুত্ৰ নদীত মানে বুকুত যি খনন চলি থাকে যি পানীৰ সোঁত বলি থাকে সেইবিলাকৰ কাৰণে মানে কি হয় সেই যিবিলাক মই বালিচৰৰ কথা কৈছিলোঁ যে সেই বালিচৰবিলাক মানে কিছুমান স্থায়ী আৰু কিছুমান অস্থায়ী ৰূপে মানে বিভিন্ন সময়ত নিজৰ গতিপথ সলাই থাকে বিভিন্ন সময়ত সৃষ্টি হৈ আকৌ নাইকিয়াও হৈ যায় যিবিলাক স্থায়ীবিলাকৰ ভিতৰত আমি মাজুলীৰ কথাকে ক'ব পাৰোঁ নহয় জানো অ'কে এনেদৰে ব্ৰহ্মপুত্ৰ বুকুত মাজুলী নদীৰ দ্বীপৰ সৃষ্টি হৈছে ই পৃথিৱীৰ ভিতৰতে অন্যতম বৃহত্তম নদী দ্বীপ বুলি জনাজাত 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰায় 1.68 লাখ জনসংখ্যাৰ বসতিস্থল মাজুলীয়ে প্ৰায় 422 বৰ্গ মিটাৰৰ মাটিকালি জুৰি আছে আৰু ইয়াক বৰ্তমান এখন জিলা হিচাপে ঘোষণা কৰা হৈছে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপদস্ত কৰি পেলাইছে আৰু গৰাখহনীয়াৰ ফলত মাজুলীৰ মাটিকালি বছৰি কমি গৈ আছে মানে মাজুলীত ব্ৰহ্মপুত্ৰ নদীয়ে যি গৰা খহাই নি আছে মাজুলীৰ মানে মাজুলী মানে আল্টিমেটলি মাজুলীতে খহাই আছে আৰু নহয় জানো সেইটো কাৰণে মাজুলীৰ মাটিকালি লাহে লাহে কমি গৈ আছে মানে বুজি পাইছা যদি ধৰা হ'ল আজি বোলে নৈখন ইমান ডোখৰত আছে ঠিক আছে মথাইটো ইমান ডোখৰত আছে ইমান ডোখৰৰ পৰা বোলে মাজুলী ষ্টাৰ্ট হৈছে গৰা খহাই দিব গৰা খহাৰ কাৰণে মাটিকালিটো অভিয়াছলি কমি যাব একেবাৰে চিম্পল কনচেপ্ট হয় এইবিলাক প্ৰশ্ন ন একেবাৰে ইজি মানে এইবিলাক কৰিবৰ কাৰণে এইবিলাক প্ৰশ্নৰ উত্তৰ গম পাইছে এইবিলাক মানে বহুত টাফ লেভেলৰ কুৱেশ্যন নহয় টাফটো আগৰটোহে টাফ আছিলে অকণমান বৰাক উপত্যকাৰ চাৰিসীমা আৰু ইয়াৰ বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা লুইত উপত্যকা বৰাক উপত্যকা আমি নিশ্চয় এইবিলাক টাৰ্ম শুনি আছো নহয় জানো এতিয়া কি লিখিবা মন কৰা ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ দৰে বৰাক উপত্যকাও অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভূ প্ৰাকৃতিক অঞ্চল বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে বৰাক নদীখনে অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্ৰায় 225 কিলোমিটাৰ বৈ গৈছে বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিৰ সৃষ্টি কৰিছে বা হৈছে এই সমভূমিক কাছাৰ সমভূমি বুলিও জনা যায় ইয়াৰ উত্তৰ দক্ষিণ আৰু পূব দিশত পৰ্বত পাহাৰে আগুৰি আছে উত্তৰ ফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাই বৰাইল পৰ্বত ৰাখি আছে পূব ফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণ ফালে মিজো পৰ্বত অৱস্থিত অৱশ্যে পশ্চিম ফালে এই সমভূমি বাংলাদেশৰ সিলেট আৰু কুছিয়াৰ সুৰমা নদীৰ সমভূমিৰ লগত মিলিত হৈছে আৰু এইটোৱে হৈছে তোমালোকৰ বৰাক উপত্যকাৰ চাৰিসীমা ওকে তোমালোকৰ মাজুলী ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা তোমালোকৰ এইকেইটা চাই থৈ দিবা ঠিক আছে কেনেকৈ সৃষ্টি হৈছে ইয়াৰ চাৰিসীমাত কি আছে ক'ৰ পৰা ক'লৈকে বিস্তৃত এইটো মানে পৰীক্ষাত প্ৰায় আহি থাকে মানে কমন কুৱেশ্যন হয় অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয় অসমৰ সকলো ঠাইত সমান পৰিমাণে বৰষুণ হয় জানো নহয় অসমৰ এক সুকীয়া ভূ প্ৰাকৃতিক তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় সেইবাবে অসমৰ সকলো ঠাইতে সমান বৰষুণ নহয় এতিয়া অসমৰ জলবায়ুৰ ক্ষেত্ৰতে চোৱা লাগে ঠিক আছে অসমৰ মানে প্ৰত্যেকডোখৰ ঠাইতে জলবায়ু বেলেগ মানে সিমানো মানে চেঞ্জ নহয় কিন্তু ভূ প্ৰাকৃতিক গঠনটো বেলেগ এতিয়া যিবিলাক ঠাইত বেছিকৈ গছ গছনি আছে আল্টিমেটলি তাতেতো বৰষুণটো বেছি হ'ব নহয় জানো ওকে আৰু আমাৰ অসমখনৰ যিটো অৱস্থানটোৰ কাৰণে মানে কিছু ক্ষেত্ৰত মানে বিভিন্ন ধৰণৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় এতিয়া গুৱাহাটীলৈকে চোৱা আৰু শিৱসাগৰত চোৱা কিমান ডিফাৰেঞ্চ আছে বহুত ডিফাৰেঞ্চ আছে নহয় জানো অসমৰ মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি মানে অসমৰ যি মাটি অৱক্ষয়ৰ কাৰণ সেই মাটি অৱক্ষয়ৰ কাৰণ বুলি প্ৰশ্নটো তোমাক সুধিছে মৃত্তিকা মানে মাটি অ'কে বহুতৰ মানে ইয়াতে কনফিউজন আহিছে মানে কি বস্তু মৃত্তিকা মানে সেই মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ তোমালোকে এনেকুৱা ধৰণে ষ্টাৰ্টিংটো লিখি ল'বা তাৰপৰা ডাইৰেক্ট পইণ্টকেইটা লিখিবা এইবিলাক কি বুলি লিখিবা এইফালে মন কৰা গছ গছনি কটাৰ ফলত বৃদ্ধি পোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ ক্ষয় তাৰমানে এইটো মানে বহুতৰ পাজো লাগি যায় এইটো কি হ'লে নো দাদাই চোৱা তোমালোকে যদি মথাউৰিৰ কিনাৰত যদি তোমালোকে ডাঙৰ গছ ৰোৱা তেনেহ'লে সেই গছৰ যিটো গছৰ শিপাটোৱে মাটিখিনি খামুচ মাৰি ধৰি থাকে আৰু খামুচ মাৰি ধৰি থকাৰ কাৰণে নদীৰ পানীয়ে সেই মাটিখিনি খহাই দিব নোৱাৰে সেইটো কাৰণে মথাউৰিৰ কিনাৰত সেইকাৰণে সদায় গছ ৰুবলৈ কয় নহয় জানো তো মেইনলি মানুহে গছ গছনি কটাৰ কাৰণে গছৰ শিপাবিলাক অভিয়াছলি গছটো কাটিলে গছৰ শিপাটো মৰি যায় শিপা মৰি যোৱা মাত্ৰ কি হয় শিপাবিলাক গেলি পচি নাইকিয়া হৈ যায় তাৰপিছত সেই তাত যিখিনি মাটিখিনি কি হয় পানীয়ে খহাই নিয়ে মানে পানীয়ে লৈ যায় তোমালোকে প্ৰুফ কৰি চাব পাৰা নদী কিনাৰলৈ যাবা তাত যিবিলাক ঠাইত গছ থাকে মন কৰিবা কিমান এনেকৈ ছেফটিকে মাটিখিনি ধৰি থাকে নহয় জানো সেইটো 1 নম্বৰ পইণ্ট হৈছে 2 নম্বৰ হৈছে এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা যিবিলাক এঢলীয়া মাটি বিশেষকৈ ঝুম খেতি কৰে পাহাৰীয়া অঞ্চল এনেকুৱা ধৰণে নহয় জানো সেই অঞ্চলবিলাকক মানে অবৈজ্ঞানিক পদ্ধতিৰে মানে মানুহে যায় গছ গছনি কাটে আৰু মাটিখিনি উলিয়াই পিনে তাত খেতি কৰিবলৈ আৰম্ভ কৰে এতিয়া সেনেকুৱা কৰাৰ ফলত অভিয়াছলি গছ কটাৰ ফলত অভিয়াছলি তাত পৰিৱেশৰ মানে এটা বিৰূপ প্ৰভাৱ পৰে আমাৰ এনভাইৰনমেণ্টটোত নহয় জানো ইয়াৰ লগতে গছৰ শিপাই যি ধৰণে মাটি
এনেকৈ খামুচি ধৰি থাকে সেইটো নাইকিয়া হৈ যায় গতিকে এইটো এটা পইণ্ট লিখিব পাৰা পাহাৰীয়া অঞ্চলত ঝুম খেতি কৰা এইটো লিখিব পাৰা ঝুম খেতি মানে সেই একেটা কথাই কোৱা হৈছে অ'কে পাহাৰীয়া অঞ্চলত এঢলীয়া মাটিবিলাকত ঝুম খেতি কৰে তোমালোকে যদি নাগালেণ্ড অৰুণাচল যদি কাহিনীবা ফুৰিবলৈ যোৱা চাবা তাত দেখি যাবা ঝুম খেতি কি বস্তু মানুহৰ বসতিৰ তথা অন্যান্য কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা মানে মানুহে বৰ্তমান কি কৈছে জানানে পানীটো বাধা দি পিনে তাত মানে বিভিন্ন ধৰণৰ ডেম বুলি কয় যে বাধা দি পিনে তাত মানে ইলেক্ট্ৰিচিটি উৎপন্ন কৰিবৰ কাৰণে মটৰ লগাই দিয়ে মানে তাত অ'কে সেই নদী বান্ধৰ কাৰণে মানে কিছু ক্ষেত্ৰত মাটি হেৰি হোৱা দেখা পোৱা গৈছে মানে অ'কে অধিক শস্য উৎপাদনৰ বাবে খেতি পথাৰত অত্যাধুনিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা আদিয়ে প্ৰধান মানে আজিকালি জানাই আৰু কিমান বেছি মেডিচিন ইউজ কৰে খেতি পথাৰত মানে শাক পাচলি হওক লাগে ধান খেতিত হওক লাগে বেঙেনা খেতিত হওক লাগে বিলাহী খেতিত হওক লাগে এতিয়া সেইবিলাক ইউজ কৰাৰ কাৰণে ন যিমানে কীটনাশক দ্ৰব্য ইউজ কৰিব যিমানে ৰাসায়নিক সাৰ ইউজ কৰিব সিমানে মাটিৰ গুণাগুণটো কমি আহে যিবিলাক ঠাইত ওৱান টাইম ঠিক আছে তাত কেমিকেল ইউজ কৰিব সেইটো কথা নেক্সট টাইম ইউজ কৰিব লাগিব তাত যিবিলাক প্ৰপাৰ্টিজ থাকে ন সেইখিনি মৰি যায় মানে গম পালা অ'কে অসমৰ অৰণ্যসমূহক কি ভাগত ভাগ কৰিব পাৰি বাৰু আনচাৰটো মন কৰা ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য ক্ৰান্তীয় অৰ্ধ চিৰসেউজীয়া অৰণ্য নৈপৰীয়া অৰণ্য নেক্সট হৈছে ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য আমি এনেকুৱা ধৰণে আমাৰ অসমৰ অৰণ্য কেইখনক ভাগ কৰিব পাৰোঁ মানে অৰণ্য অঞ্চলবিলাকক ভাগ কৰিব পাৰোঁ অ'কে নৈপৰীয়া অৰণ্য আছে আমাৰ ঘৰৰ কিনাৰতে আছে নৈপৰীয়া অৰণ্য বহুত ডাঙৰ তোমালোকৰ ঘৰৰ কিনাৰতো আছে চাগে নেক্সট কুৱেশ্যনটো হৈছে বৰ্ষাৰণ্য কাক বোলে অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে বৰ্ষাৰণ্য কাক বোলে দেখিছা এটা সেইকাৰণে তোমালোকক কোৱা নাই ক্লাছটো কৰিলে সম্পূৰ্ণ শেষলৈকে কৰিবা ইম্পৰ্টেণ্ট কুৱেশ্যনটো ক'ত উদয় হৈছেগৈ দেখিলা গম পাইছা নাই ইম্পৰ্টেণ্ট কুৱেশ্যনটো ক'ত উদয় হৈছেগৈ ষ্টাৰ্টিঙতে যিবিলাকে কুৱেশ্যন নোট কৰিবলৈ আহে সিহঁতক কৈছোঁ তোমালোকৰতো আল্টিমেটলি একো লাভহে নাথাকে কুৱেশ্যনটো আনচাৰটো তোমালোকে ইণ্টাৰনেটতো পাবা তোমালোকে মোবাইলতো পাবা তোমালোকে হয় নাই কিতাপতো পাবা কিন্তু বুজাই দিয়া মানুহজনকহে তোমালোকৰ প্ৰয়োজন হয় ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেছন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা অ'কে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত এই অৰণ্য দেখা পোৱা যায় মানে বৰ্ষাৰণ্য বুলি কৈছে যে যিবিলাক ঠাইত ৰাজ্যখনৰ আটাইতকৈ বেছি বৰষুণ হয় সেইবিলাক ঠাইত আমি এনেকুৱা অৰণ্য দেখিবলৈ পাওঁ অৰ্থাৎ বৰ্ষাৰণ্য আমি দেখিবলৈ পাওঁ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰ বা তাতোতকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াক বৰ্ষাৰণ্য বুলি কোৱা হয় ইয়াত কি বুলি লিখিলোঁ আমি বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰতকৈ বা তাতকৈ ওপৰত যদি কোনোবা এডোখৰ ঠাইত হয় তেনেহ'লে সেইডোখৰ ঠাইত বৰ্ষাৰণ্য সৃষ্টি হয় উদাহৰণস্বৰূপে তোমালোকে জানানে পৃথিৱীৰ আটাইতকৈ বেছিকৈ বৰষুণ হোৱা ঠাইডোখৰ নাম কি মই পাহৰি গৈছোঁ তোমালোকে যদি জানা কমেণ্ট ছেকশ্যনত ক'বা হা পৃথিৱীৰ আটাইতকৈ বেছিকৈ মেঘালয় নেকি মেঘালয় চেৰাপুঞ্জী মনত পৰিলে মেঘালয় চেৰাপুঞ্জীত মন কৰা তাত মানে 300 চেণ্টিমিটাৰতকৈ বেছি মানে বৰষুণৰ পৰিমাণটো অ'কে বৰ্ষাৰণ্য অৰণ্য 3 তৰপীয়া হোৱাটো পৰিলক্ষিত হয় প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত আৰু অসমৰ বৰ্ষাৰণ্যত আমি কমে কি দেখোঁ হুলুং দেখোঁ মেকাই আদি অতি ওখ গছ আমি দেখিবলৈ পাওঁ ইয়াতকৈ কিছু কম ওখ গছে দ্বিতীয় তৰপটো গঠন কৰে আৰু সেই তৰপত আমি নাহৰ চিয়া নাহৰ আমাৰি আদি গছ আমি দেখিবলৈ পাওঁ তাৰ একেবাৰে তলৰ চাপটোৰ কথা মন কৰে ইয়াত কি লিখিছে একেবাৰে তলৰ তৰপত চাপৰ গছ বন ইত্যাদি থাকে বৰ্ষাৰণ্যত চাপৰ গছ বন বুলি ক'লে কি বুজিবা বাঁহ গছৰ কথা বুজিবা আৰু বিভিন্ন চাপৰ যিবিলাক গছ গছনি আছে সেইবিলাকৰ কথা বুজিবা নহয় জানো অ'কে বৰ্ষাৰণ্য অৰণ্যত গছৰ উপৰিও নানাবিধ লতা তৰা বাঁহ বেত কপৌফুল আদিও থাকে বুজিলা তো এইকেইটাই হৈছে বৰ্ষাৰণ্য গঠনৰ তৰপ এটাকৈ ওখ 3টা তৰপ অ'কে আমি কি বুলি কেইটা পালোঁ 3টা তৰপ পালোঁ একেবাৰে ওপৰ তৰপটোত প্ৰথম তৰপটোত ওখ গছ থাকে ওখ গছবিলাকৰ নাম দেখিছে হুলুং মেকাই এইবিলাক বাৰু মই ভালদৰে চিনি নাপাওঁ তোমালোকে যদি চিনি পোৱা কমেণ্ট কৰি জনাবা এইবিলাক হৈছে এটাকৈ ওপৰ তৰপ মানে এটাকৈ ওখ গছ তাৰ পৰা আহে অলপ মিড ৰেঞ্জত যিধৰণে আমি নাহৰ গছ দেখিব পাওঁ নাহৰবিলাকো বহুত ওখ হয় অ'কে কিন্তু সিমানো ওখ নহয় মানে হুলুং গছৰ নিচিনা নাহৰ অ'কে চিয়া নাহৰ গমাৰি ইত্যাদি আমি গছ দেখিবলৈ পাওঁ আমাৰি গমাৰি এইবিলাক একেবাৰে তলৰ চাপটোত আমি যিবিলাক সৰু সৰু গছ ঠিক আছে আমাৰ যিবিলাক চাপৰ গছ যেনেকৈ আম গছ কঁঠাল গছ আৰু বিভিন্ন ধৰণৰ গছ আছে না আজাৰ গছ অ'কে আৰু বিভিন্ন ধৰণৰ আমলখি গছ কমলা গছ অ'কে
এইবিলাক আহে মানে আৰু ইয়াৰ লগতে তাত বিভিন্ন ধৰণৰ বাঁহ বেতো থাকে বাঁহ গছ থাকিব বেত থাকিব হয়নে তাত বিভিন্ন ধৰণৰ কপৌ ফুল থাকিব বিভিন্ন ধৰণৰ লতাজাতীয় উদ্ভিদবিলাক তাত থাকিব নহয় জানো ওকে এইকেইটা আছিলে তোমালোকৰ এক্সামৰ পাৰ্সপেক্টিভৰ পৰা আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আই থিংক এণ্ড আই হোপ তোমালোকে ভাল পালা ক্লাছটো যদি ভাল পালা এটা লাইক কৰিবা বহুত কষ্ট হয় বনাবলৈ ক্লাছবিলাক ইয়াৰ লগতে তোমালোকে যিসকলে আমাৰ দ্বাৰা পাৰ্চনেলি পঢ়িব বিচাৰিছা পেইড কোৰ্ছত জইন হ'ব বিচাৰা ডেছক্ৰিপশ্যন চাবা তাতে লিংক দিয়া আছে ওকে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ বাই বাই